অসম নগালেণ্ড সীমান্ত মেৰাপানী 2 নং নেঘেৰী বিলত 59টা পৰিয়ালৰ উচ্ছেদক কেন্দ্ৰ কৰি পুনৰ সৃষ্টি হৈছে উত্তেজনাৰ পৰিৱেশ। নগালেণ্ডৰ লথা লোৱাৰ ৰেঞ্জ পাব্লিক অৰ্গেনাইজেশ্যন চমুকৈ LLRPOয়ে নেঘেৰী বিলৰ ভূমিখিনি নগালেণ্ডৰ লুগায়ুম আৰু মিকিৰাং বস্তিৰ এলেকাৰ অন্তৰ্গত বুলি দাবী কৰিছে। লগতে বৰ্তমানৰ বাসিন্দাসকলক নগালোকে ভূমি বিক্ৰী কৰাৰ নথিপত্ৰ থকাৰ কথা দাবী কৰি অসমৰ উচ্ছেদ অভিযান বন্ধ কৰিবলৈ নগালেণ্ড চৰকাৰৰ তাৎক্ষণিক হস্তক্ষেপ বিচাৰিছে সংগঠনটোৱে। উল্লেখযোগ্য যে নেঘেৰী বিলত অবৈধভাৱে বসতি স্থাপনৰ অভিযোগত অসম চৰকাৰৰ বন বিভাগে 2025 চনত মুঠ 205টা পৰিয়ালক উচ্ছেদৰ জাননী প্ৰদান কৰিছিল। পৰৱৰ্তী উচ্ছেদৰ অভিযানত 146টা পৰিয়ালক উচ্ছেদ কৰা হয়। অৱশিষ্ট 59টা পৰিয়ালে আদালতৰ দ্বাৰস্থ হোৱাৰ পাছত উচ্ছেদ প্ৰক্ৰিয়া সামগ্ৰিকভাৱে স্থগিত হৈ আছিল। পৰৱৰ্তী সময়ত আদালতৰ নিৰ্দেশ আৰু আইনগত প্ৰক্ৰিয়াক অনুসৰণ কৰি জিলা প্ৰশাসন আৰু বন বিভাগে যোৱা 16 আগষ্টত উচ্ছেদৰ বাবে জাননী আৰু চিহ্ন প্ৰদান কৰে। ইয়াৰ পাছতে LLRPOয়ে নেঘেৰী বিলৰ ভূমিৰ ওপৰত নগালেণ্ডৰ অধিকাৰৰ দাবী কৰি উচ্ছেদৰ বিৰোধিতা কৰে। বিষয়টোক লৈ নগালেণ্ডৰ কেইবাটাও সংবাদ মাধ্যমতো বাতৰি প্ৰকাশ হোৱাৰ পাছত মেৰাপানী স্থানীয় ৰাইজৰ লগতে অসমৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ TMPK আদি সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। 2 নং নেঘেৰী বিলৰ গাঁওবুঢ়া। হয় হয়। আচ্ছা, আপোনালোকৰ এই গাঁওখনত বাসিন্দাসকল কিমান চনৰ পৰা ইয়াত বসবাস কৰি আছে? ইয়াত প্ৰায় 1960 চনৰ পৰাই আমাৰ দেউতাসকল পূৰ্বপুৰুষসকলৰ হাবি জংঘল কাটি বসবাস কৰিছে। 2 নং নেঘেৰী বিলটো তেওঁলোকৰ আণ্ডাৰত বুলি কৈছে এটা সংগঠন লথা লোৱাৰ ৰেঞ্জ পাব্লিক অৰ্গেনাইজেশ্যনে এইটো দাবী কৰিছে। এই ক্ষেত্ৰত কি ক'ব আপুনি? চাওক, 1960 চনৰ পৰাই ইয়াত হাবি কাটি জংঘল কাটি আমাৰ পূৰ্বপুৰুষসকলে বসবাস কৰি আহি আছে। তেখেতলোকৰ কেনেকৈ হ'ব পাৰি? মই যোৱাকালি ঠিক আপোনালোকৰ যিটো কৈছে লথা লোৱাৰ ৰেঞ্জ নামৰ সংগঠনটোৱে যিটো টিভিত নিউজ কৰিছে মই নিজে পাইছোঁ, পাই মোৰ বৰ বেয়াকৈ দুখিত হৈছে। কিয় তেনেকৈ হ'ব লাগে? কাৰণ মোৰ জন্ম ইয়াতে, মোৰ এতিয়া ধৰ 50 পাৰ হৈ গ'ল, 52-53 বয়স হৈ গ'ল। গতিকে তেখেতলোকৰ হ'বই নোৱাৰে, কাৰণ আমি জন্মগত ইয়াৰ, আমি জন্মগত 2 নং নেঘেৰী বিল বাসিন্দা, জন্ম ইয়াত। গতিকে আমাৰ পূৰ্বপুৰুষসকলে কাৰোবাৰ পৰা মাটি কিনি লোৱা নহয়। আমাৰ দেউতাসকলে ধৰক ইয়াতে হাবি কাটি মানে দখল কৰা মাটি হয়। তেখেতলোকৰ কেনেকৈ হ'ব? তেখেতলোকে ক'লে নহ'ব নহয়। এই 2 নং নেঘেৰী বিল অঞ্চলত নগাই বসতি স্থাপন কৰিছিল নেকি? নাই নহয়, আজিলৈকে নাই, তেনেকৈ এঘৰো কোনো এঘৰো নাই। হয়, সমগ্ৰ বিষয়টো সন্দৰ্ভত আপুনি কি ক'ব, যিটো তেওঁলোকে দাবী কৰিছে যে 2 নং নেঘেৰী বিলটো তেওঁলোকৰ হয় বুলি? মানে ধৰক সমগ্ৰ বিষয়টোৰ ওপৰত এনেকুৱা এটা হৈছে, যিহেতু আমি 1960ৰ পৰা ইয়াত বসবাস কৰি আছোঁ। আমাৰ পূৰ্বপুৰুষসকলে পূৰ্বতো মই কৈ গৈছোঁ যে ইয়াত হাবি কাটি বসবাস কৰিছে। গতিকে এইটো কোনো পধ্যে আমি মানি ল'ব নোৱাৰোঁ। আৰু ধৰক আমাৰোতো দল সংগঠন আছে, তেখেতলোকে ক'লেই নহ'ব, তেখেতলোকে LLRPO ক'লেও নহ'ব নহয়। আমাৰো তেনেকৈ জাতীয়বাদী ছাত্ৰ পৰিষদ ASU আছে, TMPK আছে, আৰ্টছা আছে, APSU আছে, তেখেতলোকেও দাবী কৰিব। গতিকে ইয়াত মানে বিশেষটো ক'বলগীয়া মোৰ একো নাই। গতিকে অসমৰ ভূখণ্ডক তেখেতলোকৰ বুলি আমৰি ল'লেতো আমি মানি ল'ব নোৱাৰোঁ কোনো পধ্যে। নাগালেণ্ডৰ এটা সংগঠনে তেওঁলোকৰ বুলি দাবী কৰি ইতিমধ্যে নাগালেণ্ডৰ কেইবাটাও সংবাদ মাধ্যমত এই বাতৰি প্ৰকাশ পাইছে। এই ক্ষেত্ৰত আপোনালোকৰ প্ৰতিক্ৰিয়া কি? চাওক, 2025 চনৰ 8 আগষ্ট তাৰিখে যেতিয়া 2 নং নেঘেৰী বিল উচ্ছেদ অসম চৰকাৰে চলাইছিল, তেতিয়া তেওঁলোক ক'ত আছিল? তেওঁলোকেতো তেতিয়া দাবী উত্থাপন কৰিছিল। এতিয়া হঠাতে আহি তেওঁলোকে যদি দাবী উত্থাপন কৰে এইটো মানি লোৱা নহ'ব। আৰু তেওঁলোকে যিটো দাবী উত্থাপন কৰিছে লথা লোৱাৰ ৰেঞ্জ পাব্লিক অৰ্গেনাইজেশ্যন নামৰ, এইটো কেতিয়া কি হ'ল নাজানো, আমি শুনা নাই, প্ৰথম শুনিছোঁ নামটো। তেওঁলোকে কৈছে যে 2 নং নেঘেৰী বিলটো তেওঁলোকৰ মিকিৰাং আৰু লুয়াং বস্তিৰ অন্তৰ্ভুক্ত, মানে নাগালেণ্ডৰ অন্তৰ্ভুক্ত। এইটো কোনো কাৰণতে হ'ব নোৱাৰে। তেওঁলোকে আৰু এটা কথা কৈছে যে তেওঁলোকৰ যি 2 নং নেঘেৰী বিলত উচ্ছেদ অভিযান চলিছিল, তাতে কিছুমান নগালোকৰ মানে কাগজ পত্ৰ আছে বুলি তেওঁলোকে দাবী উত্থাপন কৰিছে। কিন্তু এই কথাটো হ'ল, আজি যদি নগালোকে যেনেকৈ আমাৰ গুৱাহাটীত কোনো মাটি কিনে, তাতো গৈ তেওঁলোকে নাগালেণ্ড বুলি ক'ব নেকি? সেইখন নাগালেণ্ডৰ অন্তৰ্ভুক্ত বুলি ক'ব নেকি? আজি 1963 চনৰ পাছত তেওঁলোকৰ যেতিয়া নাগালেণ্ড ৰাজ্য হ'ল, তাৰপিছত তেওঁলোকৰ ইয়াত 1925 চনৰ আগত যিখনে 25 চনত বাস কৰি আছিল, কাগজ পত্ৰ থাকিব পাৰে, কোনো আচৰিত কথা নহয়। কিন্তু এতিয়া কথা হ'ল 2 নং নেঘেৰী বিলত উচ্ছেদ অভিযান বন্ধ কৰিবলৈ যি 59 ঘৰ মানুহ আছিল, এই উচ্ছেদ অভিযান বন্ধ কৰিবলৈ গোলাঘাট জিলা প্ৰশাসনে অসম চৰকাৰক দাবী উত্থাপন কৰিব। কোন তেওঁলোকে আমি সক্ৰিয় প্ৰদান কৰিছোঁ অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ ফালৰ পৰা। তেওঁলোকে ভৱিষ্যতে এই গছত গৰু উঠা কথাবিলাক তেওঁলোকে ভৱিষ্যতে নকয়। আৰু এই কোনো কাৰণতে 2 নং নেঘেৰী বিল নাগালেণ্ডৰ অন্তৰ্ভুক্ত নাছিলে, নাই আৰু ভৱিষ্যতেও নাথাকে। সেই কথাটো আমি স্পষ্ট কৰি দিছোঁ। আজি কিছুদিনৰ আগত যি আমাৰ উচ্ছেদ আছিলে, কিন্তু আজি নাগালেণ্ড লৰেঞ্চ এৰিয়াৰ পৰা যিটোলৈকে তেওঁলোকৰ মাটি বুলি তেওঁলোকে দাবী কৰিছে, কিন্তু এইটো একেবাৰে মিছা। কাৰণ আমি ইয়াতে জন্মগত
আমি সৰুৰ পৰা ইয়াতে ডাঙৰ হৈছোঁ আৰু আমি কি বুলি ভাবি পিনি তেওঁলোকে যে নাগালেণ্ডৰ মাটি বা ইহঁতৰ লৰেন্সৰ এইটো লুঙাইম হেৰিয়া আৰু তেওঁলোকৰ মিকাং হেৰিয়া বুলি তেওঁলোকে এইটো দাবী জনাইছে। এইটো একেবাৰে মিছা, এইটো হ'ব নোৱাৰে। গতিকে আমি যিমানটো জ্ঞানত দুখী পাইছোঁ, কিন্তু এইটো আমাৰ অসমৰে বুলি আমি গম পাইছোঁ। TMPK হয়, আমি জাতীয় মিচিং ছাত্ৰ সন্থা সংগঠনৰ তৰফৰ পৰা আমি তেওঁলোকক ধিক্কাৰ কৰিছোঁ, জনাইছোঁ যে তেওঁলোকে এই বিষয়টো, এই উত্থাপনটো তেওঁলোকে নিজে যাতে বেক কৰি নিজে তেওঁলোকে যে উঠাই ল'বলৈ আমি বিৰোধ কৰিছোঁ। সীমান্ত ভূমিৰ দাবীক কেন্দ্ৰ কৰি পুনৰ উত্তপ্ত মেৰাপানী। এতিয়া পৰৱৰ্তী পদক্ষেপ কি হয় তাৰ ওপৰত সকলোৰে দৃষ্টি। নিউজ ডেস্ক ৰিপৰ্ট, মেৰাপানী নিউজ নেটৱৰ্ক।